বৰপেটা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান আমাৰ সকলোৰে হৃদয়ৰ স্পন্দন। এই অনুষ্ঠানখনিয়ে জন্মলগ্নৰে পৰা নিৰন্তৰভাৱে মানৱ সম্পদ গঢ়াৰ এক অন্যতম কাৰখানা হিচাপে প্ৰয়াস অব্যাহত ৰাখিছে। 1994 পৰা আৰম্ভ কৰি বিভিন্ন সময়ত বিভিন্ন পদ্ধতিৰ জৰিয়তে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে আমাৰ সমাজখনলৈ বৰঙণি আগবঢ়াই আহিছে। 2002-03 চনলৈকে PSTA আছিল আৰু তাৰ পিছৰ পৰাই প্ৰি ছাৰ্ভিচ ট্ৰেইনিং এই ডায়েট বৰপেটাই চলাই আছে। তেতিয়াৰে পৰা আৰম্ভ কৰি বৰ্তমানলৈকে যিমান প্ৰশিক্ষাৰ্থী এই ডায়েটখনলৈ আহি ইয়াতে প্ৰশিক্ষণ গ্ৰহণ কৰি গৈছে, তেখেতসকলে অসমৰ বিভিন্ন জিলাত অসমৰ চুকে কোণে শিক্ষক হিচাপে বা অন্যান্য চাকৰিত মকৰল হৈ আছে। তেওঁলোকে ইয়াৰ পৰা যি সুভাষ তেওঁলোকে লৈ গৈছিলে, সেই সুভাষ অসমৰ চাৰিওকাষে বিস্তাৰ কৰি আছে। গতিকে আমি সেই গোটেই মানৱ সম্পদখিনি, অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা মানৱ সম্পদখিনি আমি এটা মঞ্চত ইয়াত ঐক্যবদ্ধ কৰিব বিচাৰিছোঁ, একত্ৰিত কৰিব বিচাৰিছোঁ। আৰু এই একত্ৰিত কৰাৰ যি প্ৰয়াস, সেই প্ৰয়াসৰ মূল কাণ্ডাৰী হিচাপে আমাৰ ইয়াত উপস্থিত আছে আমাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সন্মানীয় প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা জ্যেষ্ঠ প্ৰবক্তা ধীৰাজ মোহন বৰালী ছাৰ। ছাৰে আপোনালোকক কিছু কথা ইয়াৰ পিছত ক'ব নিশ্চয়কৈ, কিন্তু এইখিনিতে আপোনালোকক জনাই থৈছোঁ যে অহা মঙলবাৰ অৰ্থাৎ 15 তাৰিখে আমাৰ জন্মলগ্নৰে পৰা বৰ্তমানলৈকে যিমান প্ৰশিক্ষাৰ্থী এই ডায়েটত আহি প্ৰশিক্ষণ গ্ৰহণ কৰিছে, তেখেতসকলক লৈ আমি এক প্ৰশিক্ষাৰ্থী সন্মিলন গঠন কৰাৰ কাৰণে এক সাধাৰণ সভাৰ আয়োজন কৰিছোঁ। আৰু সেই সাধাৰণ সভাত অহা 15 তাৰিখ মঙলবাৰ ৰাতিপুৱা 11 বজাত সকলো প্ৰশিক্ষাৰ্থীকে ইয়াত এই সাধাৰণ সভাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতসকলৰ পৰা সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ আমাৰ এই সাধাৰণ সভাখনি সাফল্যমণ্ডিত কৰাৰ কাৰণে আৰু এক সৰ্বাংগ সুন্দৰ এলুমনি এছ'চিয়েশ্যন অৰ্থাৎ প্ৰাক্তন প্ৰশিক্ষাৰ্থী সন্মিলন ইয়াত গঠন কৰাৰ কাৰণে। আৰু সেই প্ৰাক্তন প্ৰশিক্ষাৰ্থী সন্মিলন যে গঠন হ'ব, এই চেগতে আপোনালোকক জনাই থৈছোঁ, এয়া অসম চৰকাৰৰ নিৰ্দেশ। আচলতে অসম চৰকাৰে আমাৰ এইখন অনুষ্ঠানলৈ এক নিৰ্দেশনা যোগে এই এলুমনি এছ'চিয়েশ্যন গঠন কৰিবলৈ আহ্বান জনাইছে আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি ইয়াত আপোনালোকৰ আগত সমবেত হৈছোঁহি আজি।